চৰাইদেউত তীব্ৰবেগী ৰেলৰ খুন্দাত থিতাতে মৃত্যু দুজন যুৱক। সোণাৰীত বিহু চাই উভতাৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। নিহত যুৱক দুজনৰ নাম বিদ্যুৎ গগৈ আৰু বসন্ত গগৈ। চৰাইদেউত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। চৰাইদেউত যোৱা নিশা ৰেলৰ খুন্দাত দুই যুৱকৰ কৰুণ মৃত্যু। যুৱক দুজন চৰাইদেউ জিলাখনৰ ১ নং ধুনীয়া পথাৰ গাঁৱৰ বিদ্যুৎ গগৈ আৰু বসন্ত গগৈ বুলি চিনাক্ত কৰা হৈছে। মৃতদেহ উদ্ধাৰ হৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ সাপেখাতী আৰু ভজু ৰেল ষ্টেচনৰ মাজৰ তথা সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কঠীয়াখুন্দা গাঁও এলেকাত। উল্লেখযোগ্য যে যোৱা নিশা বৰুৱা নগৰত অনুষ্ঠিত বিহু অনুষ্ঠান চাবলৈ ঘৰৰ পৰা ওলাই গৈছিল দুয়ো। নিশা বিহু অনুষ্ঠান চাই ঘৰলৈ আহি থকা অৱস্থাত তীব্ৰবেগী ৰেলে খুন্দোৱাৰ ফলত ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। যুৱক দুজনৰ কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।